এই মঙ্গলদৈ সমষ্টিটো মই এজিপিৰ হাতত মঙ্গলদৈ সমষ্টি এজিপিয়ে জিকাব বিজেপি মানে অন্য দলৰ কথা মই নকওঁ কিন্তু এজিপি জিকিব এইটো খাটাং আমিতো শিৱাজাৰ বিচাৰিম আমি মঙ্গলদৈ বিচাৰিম দলগাঁও নিবিচাৰোঁ দলগাঁও তেখেতসকলৰ ফিল্ড ভাল এই বিজেপিৰ ফিল্ড ভাল এবাৰ আমি মিত্ৰতা অক্ষুণ্ণ ৰাখিম মিত্ৰতা অক্ষুণ্ণ ৰাখি আমি কাম কৰি যাম এইটো সঁচা কথা কিন্তু তথাপিতো আমি এটা কথা ক'ম যে মিত্ৰতাটো ৰক্ষা ক'ত ক'ত হ'ব গতিকে আমাৰ যিটো আমাৰ মানে আমি কেণ্ডিডেটবিলাক বিচাৰিম এইবিলাক বিচাৰিমেই এইটো সঁচা কথা আৰু আমাক লাগে না সংখ্যালঘু মানুহে অসম গণ পৰিষদক বৰ ভাল পায় আৰু অসম গণ পৰিষদৰ চৰকাৰ হ'লে তেওঁলোক শান্তিৰে থাকিব পাৰে বুলি ভাবে গতিকে দলগাঁও চিটটো আমাক তেওঁলোকে সেইটো বুলি ভাবিয়ে দিছে আৰু কৰাৰ ইচ্ছা আছে মঙ্গলদৈ সমষ্টি মইতো বিচাৰিম দিয়া নিয়াটো তেওঁলোকৰ আৰু মই কিন্তু বিচাৰিম মই অসম আন্দোলন আৰম্ভ হোৱাৰ আগতেই মই ইয়াতে মঙ্গলদৈত কেইবাটাও মানে প্ৰতিষ্ঠানৰ জড়িত আছিলোঁ আৰু অসম আন্দোলন আৰম্ভ হোৱাৰ গুৰিতে আমি ইউনিভাৰ্চিটিৰ হিয়ালাল পাটোৱাৰী ঢুকোৱাৰ পিছত ইলেকশ্যন হ'ল ইয়াতে যিটো বাই ইলেকশ্যন হ'ল তাতে আমি মানে যিটো আমাৰ এই ভোটাৰ লিষ্ট সংশোধন কৰিব লগা হ'ল আৰু এই ভোটাৰ লিষ্ট সংশোধন কৰোঁতে আমি তাতে এই লিষ্টবিলাক কৰিবৰ কাৰণে আমি ছুপাৰভাইজাৰ ইনুমাৰেটৰ হিচাপে এপইণ্টমেণ্ট পাইছিলোঁ মই ছুপাৰভাইজাৰ আছিলোঁ চৰ অঞ্চলত আৰু ময়ে প্ৰথম বিদেশীৰ নাম ভৰোৱা এজন ব্যক্তিক মই ধৰিছিলোঁ নামটো কৈ দিব পাৰোঁ মই ইয়াত নকওঁ বাৰু বেয়া দেখা যাব কিন্তু অসম আন্দোলন আৰম্ভৰ আগতেও মই এই মঙ্গলদৈ হায়াৰ ছেকেণ্ডেৰীত আগতে আমাৰ বহুত আণ্ডাৰ মেট্ৰিক ল'ৰা আছিল এই আণ্ডাৰ মেট্ৰিক ল'ৰাবিলাক পাছ কৰিবৰ কাৰণে মই এখন নৈক্য বিদ্যালয় পাতিছিলোঁ তাত খৰ্গেশ্বৰ গোস্বামী স্বৰ্গীয় খৰ্গেশ্বৰ গোস্বামী কীৰ্তেশ্বৰ কোচ এনেকৈ প্ৰফেচাৰসকলে ক্লাছ কৰিছিল আৰু সেই ক্লাছ কৰি পেলাই বহুত অনেক চিপাঝাৰৰ পৰা খাৰপুটীৰ পৰা অনেক ল'ৰা ছোৱালী পাছ কৰি গৈছিল আৰু তেতিয়াই মোক তেওঁলোকে কৈছিলে যে আপুনি নেতৃত্বত অনবৰত থাকিব লাগিব অসম আন্দোলন চলি থকা অৱস্থাতো মই এটা স্বাৱলম্বী সন্থা গঠন কৰিছিলোঁ এই স্বাৱলম্বী সন্থাৰ দ্বাৰা দোকান পোহাৰ মই অসমত প্ৰতিষ্ঠা কৰিছিলোঁ মঙ্গলদৈ অসামৰিক চিকিৎসালয় মই মোৰ স্বাৱলম্বী সন্থাৰ ল'ৰা লগাই চাফা কৰাইছিলোঁ বজাৰ মঙ্গলদৈ বজাৰ একদম গু পায়খানাৰে ভৰ্তি হৈ আছিল এইবিলাক মোৰ স্বাৱলম্বী সন্থাৰ দ্বাৰা মই এইবিলাক চাফা কৰাইছিলোঁ বিজেপি প্ৰতিষ্ঠা কালৰ মই সাধাৰণ সম্পাদক হোৱাৰ আগতে মই প্ৰথম আহ্বায়ক আছিলোঁ তাৰপিছত মই সাধাৰণ সম্পাদকৰ দায়িত্ব ল'লোঁ আৰু অসম আন্দোলন চলি থকা অৱস্থাত মই মঙ্গলদৈ গাৰ্লছ কলেজ মই নিজে আহ্বান কৰি সেইখন কলেজ প্ৰতিষ্ঠা কৰিছোঁ ল কলেজ প্ৰতিষ্ঠা কৰিছোঁ কমাৰ্চ কলেজ প্ৰতিষ্ঠা কৰিছোঁ এতিয়া আৰু মঙ্গলদৈ কলেজৰ নদী কাটি আমি মঙ্গলদৈ কলেজক ৰক্ষা কৰাই নহয় ভেবাঘাটক ৰক্ষা কৰিছোঁ গতিকে আমি অনেক সমাজৰ কামত জড়িত হ'লোঁ মই ছেক্ৰেটাৰী আছিলোঁ মই সামাজিক কামত মই জড়িত আছিলোঁ আৰু সামাজিক কামত জড়িত থকা হিচাপে আমি সমাজৰ কামহে কৰিব লাগে যদি একচুৱেলি সমাজৰ কাম কৰিবৰ কাৰণে নেতৃত্বৰ দৰকাৰ হয় তেতিয়া MLA হ'ব লাগে গতিকে MLA হোৱাৰ কাৰণে মই যোগ্য ব্যক্তি মোক টিকেটটো দিব লাগে সেইকাৰণে মই দাবী কৰিছোঁ মোৰ টিকেটৰ মই দাবীদাৰ চাওক এটা বহুত ডাঙৰ কথা মানুহে কয় যে উচ্ছেদ কিয় কৰিলে চৰকাৰী মাটি দখল যোনে কৰিছে তেওঁকতো উচ্ছেদ কৰিবই লাগিব আৰু চৰকাৰী ভূমি যদি দখল কৰি থাকে তাতে তেনেকুৱা ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নহয় উচ্ছেদ কৰিবই লাগিব আৰু চৰকাৰী মাটি উচ্ছেদ কৰাটো চৰকাৰখনৰ এটা যোগ্য প্ৰত্যুত্তৰ কাৰণ তেওঁলোকে যিসকলৰ ম্যাদী মাটি বা যিসকলে উচিত মাটিত ঘৰ বান্ধি আছে এইটো পৰিব তেনেকুৱা কেতিয়াও দখল কৰিব নালাগে চাওক অসম গণ পৰিষদ দলৰ সাংগঠনিক ভেটি অত্যন্ত সুদৃঢ় কাৰণ তলত অত্যন্ত সুদৃঢ় আৰু আমি বিজেপিলৈ যিসকল গৈছে অসম গণ পৰিষদৰে গৈছে আৰু সেনেকুৱা ক্ষেত্ৰত আমাৰ এটাই দৃঢ়মত যে আমি অসম গণ পৰিষদৰ কৰ্মীসকলক উভতাই আনোতে বেছি সময় নালাগে গতিকে আমি সেইকাৰণে মই ভাবোঁ আমি যিখিনি আছে এতিয়াও আমাৰ জড়িত যিসকল আমাৰ নেতৃত্বত আছে তেখেতসকলক আৰু নেতাসকল বিজেপিত থকা সকলো আমাৰ AGPৰে কাৰণ AGPৰ নেতৃত্ব যেনে
চন্দ্ৰমোহন পাটোৱাৰী ওপৰত আছে, আপোনালোকে দেখিছে। আমাৰ হেৰি AGPৰ এসময়ত প্ৰেচিডেণ্ট আছিল। আৰু আমাৰ দলৰ পৰা ইয়াত মহলৈৰ পৰা যথেষ্ট ব্যক্তি আছে, মই নাম ক'ব ইচ্ছা হোৱা নাই। তেনেকুৱা ক্ষেত্ৰত তেখেতসকলেও AGPৰে আৰু AGPৰ লোকেই বেছি বিজেপিত আছে। নহয়, দিলে ভাল, আসনটো আহি গ'ল। নহ'লে এই দুটা নহয়, মই ইচ্ছা কৰিছোঁ, সেইটো সময়ে ক'ব। সময়ত মই নিৰ্দলীয় শব্দ অহা নাই এতিয়াও। চাওক, আমাৰ যেতিয়া AGP চৰকাৰখন হৈছিল তেতিয়া চেণ্ট্ৰেলত আমাৰ চৰকাৰ নাছিলে। গতিকে দুয়োখন চৰকাৰ যদি একে নহয় তেতিয়াহ'লে বিদেশী বহিষ্কাৰ কৰাটো অত্যন্ত কষ্টকৰ। এতিয়া বৰ্তমান দুইখন চৰকাৰ বিজেপিৰ আছে। আৰু হিমন্ত বিশ্ব শৰ্মা সুদক্ষ এজন কৰ্মী। তেখেতে আমাৰ আন্দোলনৰ আটাইতকৈ দামী কামটো কৰিছে যে আমাৰ এই গৰুখুঁটিৰ যিটো প্ৰকল্প, আৰু গৰুখুঁটিতে আমাৰ আন্দোলন ষ্টাৰ্টিং আমি ক'ব পাৰোঁ। গতিকে সেই প্ৰকল্প তেওঁ যিটো বনাইছে, এইটো তেখেতক আমি ধন্যবাদ দিবই লাগিব। তেখেতে ধন্যবাদেই নহয়, তেখেতক আমি আদৰণি জনাব লাগিব, যিহেতু আমাৰ আন্দোলনৰ আটাইতকৈ ভাল কামটো তেখেতে ইয়াত হাতত ল'লে।